হয় ইতিমধ্যে দেখিবলৈ পোৱা গৈছে লখিমপুৰত প্ৰতিবাদত জোৱাৰ উঠিছে আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টাই আহোম যুৱ পৰিষদৰ এই প্ৰতিবাদ আৰু ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই কাৰণে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনজাতিকৰণৰ যি আস্থাক দিছিল সেই আস্থাক যেন এতিয়াও পূৰণ কৰা নাই সেয়েহে এই মুহূৰ্তত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছোঁ যে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ জৰিয়তে ইতিমধ্যে তেওঁলোকে নো ৰেষ্ট ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে মই পুনৰ কৈছোঁ যে টাই আহোম যুৱ পৰিষদ অসমে ইতিমধ্যে প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিছে বিগত নিৰ্বাচনৰ দুটাকৈ বৈতৰণি পাৰ কৰাৰ সময়ত তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল যে জনজাতিকৰণ কৰা হ'ব কিন্তু সেই জনজাতিকৰণ কৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত পুনৰ সক্ৰিয় হৈ পৰিছে তেওঁলোক পুনৰ প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে যেতিয়ালৈকে জনজাতিকৰণৰ স্বায়ত্ব শাসন প্ৰদান নকৰিব তেতিয়ালৈকে তেওঁলোকে ক্ষান্ত নাথাকিব সেয়েহে লখিমপুৰত এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ বাবেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে ইতিমধ্যে নিৰ্বাচনৰ সময়ত ঘোষণা কৰে কিন্তু নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ পিছত কিন্তু সমূলে তেওঁলোকে পাহৰি পেলায় পুনৰ আপোনালোকে প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ধন্যবাদ সাংবাদিক বন্ধুসকল এটা বৰ পৰিতাপৰ বিষয় আমাৰ প্ৰতিখন চৰকাৰ আহিছে গৈছে আমি আমাৰ ভোটৰ অধিকাৰ আছে আমি অসমৰ নাগৰিক এজন আমি ভোট প্ৰদান কৰোঁ তেখেতলোকে নিজৰ খুচিমতে চৰকাৰ গঠন কৰে আৰু প্ৰতিখন চৰকাৰে আমাৰ নাগৰিকসকলক আমাৰ জাতিটোক আমাৰ টাই জাতি টাইচাং জাতিটোক আমাক প্ৰতি ক্ষেত্ৰতে এনেকৈ ঠগ প্ৰবঞ্চক কৰি আহিছে অৰ্থাৎ তেওঁলোকে ইলেকশ্যনৰ আগত এটা কথা কয় ইলেকশ্যনৰ পিছত আৰু তেখেতলোকৰ দুমুখীয়া চিঠি আৰু তেতিয়া টাই আহোম ক'ত আছে টাই জাতি ক'ত আছে টাই জাতি ক'ত আছে টাই ভাষা কৃষ্টি ক'ত আছে এই সম্পৰ্কত তেওঁলোকৰ কোনো দিন আমাৰ লগত কোনো সম্পৰ্ক নাৰাখে গতিকে এনে এখন গণতান্ত্ৰিক দেশত আমি সুদূৰ যদি ইতিহাস চাবলৈ যায় অসমৰ ইতিহাস বৰ বৰ্ণিল ইতিহাস স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসম গঢ়ি থৈ গৈছিল 600 বছৰ একেৰাহে পৃথিৱীৰ বিৰল এটা জাতি পৃথিৱীৰ ইতিহাসত কোনো ইতিহাসত নাই একেৰাহে 600 বছৰ ৰাজত্ব কৰা এটা জাতিৰ আজি মান্যতা দিব বিচাৰে সভ্যতাৰ সংস্কৃতিৰ কথা কয় আমাৰ প্ৰতিখন চৰকাৰে সভ্যতা সংস্কৃতিৰ কথা কয় আমি আজি টাই মংগোলিয়ন গোষ্ঠীৰ এটা টাই সভ্যতা মংগোলীয় সভ্যতা এই সভ্যতাৰ মান্যতা আমি প্ৰদান কৰাটো আমি উচিত বুলি ভাবোঁ যিহেতু তেওঁলোকে প্ৰতি ইলেকশ্যনৰ আগে আগে সভ্যতা সংস্কৃতিৰ কথা কয় গতিকে সভ্যতা সংস্কৃতি কাক কয় তেওঁলোকে বাস্তৱত পৰিণত কৰিবৰ কাৰণে আমাক টাই জাতিক টাই সভ্যতাক মান্যতা প্ৰদান কৰিব লাগে অতি শীঘ্ৰে আচলতে প্ৰতিবাদমুখৰ পৰা পৰিলক্ষিত হৈছে মই পুনৰ কৈছোঁ যে আচলতে নিৰ্বাচনৰ সময়ত কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু সেই প্ৰতিশ্ৰুতি নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ পিছত বা ৰাজগাদী দখল কৰাৰ পিছত টাই আহোমৰ যি দাবী সেই দাবী কিন্তু সমূলি তেওঁলোকে চিন্তা নকৰে পুনৰ প্ৰতিবাদমুখৰ পৰা পৰিলক্ষিত হৈছে আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ মুখত মই পুনৰ কৈছোঁ যে প্ৰতিকূল বতৰৰ কোনে এই মুহূৰ্তত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে হয় আজি আমি টাই আহোম যুৱ পৰিষদ অসমে লখিমপুৰ জিলা সমিতিও আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ আমি এই কাৰণে আজি এই অনুষ্ঠানটি পালন কৰিবলৈ যিসকলে অনাগত যোৱা বিগত বৰ্ষকেইটাত এই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে টাই আহোম জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে টাই আহোম জনগোষ্ঠীটোক অতি শীঘ্ৰে জনজাতিকৰণ কৰিম আৰু স্বায়ত্তশাসন প্ৰদান কৰিম কিন্তু ফলপ্ৰসূ সেইটো হৈ নুঠিলে তাৰ প্ৰতিবাদত আজি এই অনুষ্ঠানটো লৈ গৈছোঁ আৰু চৰকাৰক আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে আৰু আমাক আভাৱ ভৰিব নালাগে আৰু আমাক টুপি পিন্ধাই থাকিব আমি আৰু টাই আহোম জনগোষ্ঠী আৰু টুপি নিপিন্ধো চৰকাৰৰ এই মিছলীয়া চৰকাৰক আমি এটা কথা সকীয়াই দিছোঁ যদি অনাগত দিনত তেওঁলোকে টাই আহোম জনগোষ্ঠীটোক জনজাতিকৰণ বা স্বায়ত্তশাসন প্ৰদান নকৰে তেতিয়াহ'লে টাই আহোম জনগোষ্ঠীৰ ৰাজপথলৈ ওলাই আহি জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিব নিৰ্বাচন আহি আছে আৰু এতিয়া যিহেতু ক'ব লাগিব যে পুনৰ উপ নিৰ্বাচন হ'ব উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ জাগৃত হোৱা পৰিলক্ষিত হৈছে টাই আহোম যুৱ পৰিষদ আমি এইটোৱে প্ৰতিশ্ৰুতি লৈছোঁ যে আমাৰ টাই আহোম জনগোষ্ঠীটোক যদি জনজাতিৰ ক্ষেত্ৰত যদি আমাক চৰকাৰে কোনো আগভাগ নেবাঢ়ে তেতিয়া আমি আগন্তুক উপ নিৰ্বাচনত আমি এটা 60 লাখ আমাৰ আহোম জনগোষ্ঠীয়ে আমাৰ এটা পদক্ষেপ ল'ব সেইটো আমি আগন্তুক দিনত আমাৰ কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰি আমি কি পদক্ষেপ ল'ম সেইটো আমি আপোনালোকক পিছত জনাই আছোঁ কিন্তু আগন্তুক দিনত যদি আমাক চৰকাৰে যদি একো পদক্ষেপ নলয় আমি আগত হাতত ঠেংদাং লৈ ৰাজপথলৈ ওলাই আহি অধিক শক্তিশালী কৰিম বুলি আমাৰ আন্দোলন আমি ইয়াৰ পৰাই প্ৰতিশ্ৰুতি দিছোঁ
নিশ্চয়কৈ এই ধৰণে আছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই পুনৰ কৈছোঁ যে লখিমপুৰৰ পৰা জাগৃত হৈছে পুনৰ কৈছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু সেই প্ৰতিশ্ৰুতি ইতিমধ্যে প্ৰতিশ্ৰুতি হৈ থাকে যাৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এই হৈছে লখিমপুৰৰ দৃশ্য এই মুহূৰ্তত লখিমপুৰত ইতিমধ্যে তেওঁলোকে 3 ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা